নমস্কাৰ সকলোকে মই দিনটো শুভেচ্ছা জনাই আজিৰ অমূল পেজৰ মই লাইভলৈ আহিছোঁ আৰু আজি আপোনালোকক মই গোটা মগুৰ পৰা পিঠা বনাই আপোনাৰ সৰু ল'ৰা ছোৱালী যিবোৰ আছে তাহাঁতৰ মানে হেল্থৰ কাৰণে ভাল আৰু ঘৰত যিসকলে ডায়েট কৰে তাহাঁতৰ কাৰণেও ভাল আৰু যিসকল এয়া অলপ বয়সস্থ লোক আছে তেখেতসকলৰ কাৰণেও অতি মানে উপযোগী তেনেকুৱা এটা ৰেচিপি লৈ আহিছোঁ মই আৰু প্ৰথমতে মই অমূলক এনেকুৱা এটা আমাক সুবিধা দিয়াৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ লগতে ৰুদ্ৰ আৰু প্ৰিয়ংকাক মোৰ অশেষ ধন্যবাদ দিছোঁ। আহকচোন আজি আমি কেনেকৈ অমূলৰ পনীৰ আৰু চীজ ব্যৱহাৰ কৰি আমি গোটা মগুৰ পৰা কেনেকৈ আমি পিঠা বনাওঁ তাৰ বাবে আমাক প্ৰয়োজন হ'ব সমান পৰিমাণৰ মগু আৰু চুজি অলপ দৈ আৰু যিহেতু ল'ৰা ছোৱালীবোৰে শাক পাচলি খাব নিবিচাৰে সেইকাৰণে আমি এনেকুৱা ইয়াতে শাক পাচলি মিলাই দিম ধৰক পালেং পাত আৰু আপোনাৰ হাতত যিখিনি বিন দিব পাৰে আৰু মই লৈছোঁ গাজৰ লৈছোঁ এয়া কৰ্ণ লৈছোঁ আৰু এয়া পনীৰ অমূল পনীৰ আৰু ধনিয়া পাত কেপচি আৰু 2 ফুটা নহৰু আৰু অকণমান বেকিং চ'ডা আৰু অকণমান নিমখ লাগিব পিঁয়াজো লাগিব ওপৰত সজাই দিবৰ কাৰণে যিহেতু অমূলৰ পনীৰ এইটো মালাই পনীৰ লৈছোঁ খুবেই কোমল মানে খাবলৈ খুবেই ভাল আৰু ই খুব সোৱাদ আনে গতিকে মই অমূল পনীৰটো ব্যৱহাৰ কৰিছোঁ আৰু লগতে এইটো চীজ ব্যৱহাৰ কৰিছোঁ মজাৰেলা চীজ এইটোৱে খুব টেষ্ট আনে। ঠিক আছে তেতিয়াহ'লে মই আজি মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে আমি সৰু মিক্সিৰ বাতি এটা লৈছোঁ কাৰণ মই একেবাৰে কম পৰিমাণত আপোনালোকক দেখাম মগুখিনি দি ল'লোঁ তাৰ লগত চুজি দিলোঁ তাৰ লগত দৈ দিলোঁ আৰু পালেং পাত দিলোঁ আপোনালোকে পালেং পাতটো কেঁচায়ো দিব পাৰে নাইবা অলপ বইল কৰি দিব পাৰে মই বাৰু কেঁচায়ে দিলোঁ কাৰণ কেঁচাই দিলেও প্ৰটিনটো তাৰ পুষ্টিটো বহুত ভালেই থাকে আৰু আমি অকণমান নিমখ দিলোঁ সোৱাদ অনুসাৰে দিব আৰু আপোনালোকে জলকীয়া ব্যৱহাৰ কৰিব পাৰে যদি জ্বলা খায় কিন্তু মই জলকীয়া ব্যৱহাৰ কৰা নাই মই ইমান জ্বলা নাখাওঁ অকণমান পানী অকণ দি ল'ম দেই খুব বেছি পানী নিদিব আকৌ বেছি পনীয়া হৈ যাব টেষ্টটো চাই লওক এনেকুৱা হ'লে হৈ যাব প্ৰথমতে মই তাৱাখন বহাই লওঁ তাৱাখন ভালদৰে গৰম হ'ব দি মই তাৱাতে বনাওঁ মই মাইক্ৰৱেভ ব্যৱহাৰ কৰা নাই কাৰণ মাইক্ৰৱেভত সকলোৰে ঘৰতে এভেইলেবল নহয় মইতো তাৱাত বনালে সুবিধা গতিকে ইয়াতে বনাই দিওঁ আৰু তাৰ বাবে প্ৰথমতে মই অলপ অমূল বাটাৰ লওঁ এইখনত অলপ লগাই দিওঁ আৰু ৰাতিপুৱা আপুনি টিফিনত দিব পাৰে সৰু ল'ৰা ছোৱালীক তেতিয়া ৰাতিয়ে আপুনি বস্তুখিনি গোটাই থ'ব গোটেই চব্জিয়ে হওক কিবাই হওক আৰু যিটো বেকিং পাউডাৰ সেইটো মানে আপোনাৰ বনোৱাৰ আগে আগে দিলে ভাল
থিকনেছটো চাওক, এনেকুৱা হ'লে ভাল মগুৰ থিকনেছটো। আৰু বনোৱাৰ আগতে মই ইয়াত বেকিং অকণমান, বেছি নালাগে, অলপ দি লৰাই দিছোঁ। খালি তাৱা গৰম হৈছে। খুব বেছি ডাঠকৈ নিদিব, অলপ জোখৰ দিলেই হ'ল। অলপ সময় আমি ঢাকন মাৰি থৈ দিওঁ। আৰু এতিয়া আমি ইয়াত অলপ সজাবৰ কাৰণে অমুল চীজ ব্যৱহাৰ কৰিম, পনীৰ ব্যৱহাৰ কৰিম। পনীৰখিনি এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ, গাজৰ কাটি লৈছোঁ, পিঁয়াজ এনেকৈ লৈছোঁ। মানে যিখিনি আমাৰ বাহিৰত দিয়াত চাই আমি মানে কম পৰিমাণত ব্যৱহাৰ কৰিছোঁ, যাতে স্বাস্থ্যৰ কাৰণে ভাল হয়। হেল্ল', গুড মৰ্ণিং। অমুলৰ বস্তুবোৰ সঁচাই ভাল। এই আইচক্ৰীম মাজে মাজে খাওঁ আমুলৰ, আৰু প্লাছ মই কেক বনাওঁ, গতিকে হুইপ ক্ৰীম অমুলৰ ব্যৱহাৰ কৰোঁ। আপোনালোকেও কৰিব পাৰে, অমুলৰ হুইপ ক্ৰীম বঢ়িয়া হয়। অলপ গেছটো বঢ়াই দিম, এবাৰ উঠাই দিম। আহিছে, কাঠখিনি অকণমান চাব, যদি উল্টাই দিব পৰা হৈছে। আমি মানে দুফালেই কৰাই ল'ম, দুফালে উল্টাই ল'ম, কাৰণ মগুটো এনেই দুইফালে নিসিজালেও হয়, কিন্তু মগুৰ কাৰণে মানে মই দুইফালে ভালকৈ সিজাই ল'ম, লৰাই ল'ম। বঢ়িয়া আছে, আৰু অলপ সময় সিজক।
এতিয়া আধা সিজোতে আমি ইয়াৰে সজাই দিয়া বস্তুখিনি দি পেলাই ঢাকন মাৰি দিম। প্ৰথমতে এই কৰ্ণটোৱে দিওঁ। তাৰপিছত অলপ কেপচি দি দিওঁ। তাৰপিছত অলপ মাজতে আকৌ অলপ মাজৰালা চিজ দি দিওঁ। কাৰণ বাচ্চাবোৰে এই চিজ পনীৰ এইবিলাক দিলে খাই ভাল পায়। যিহেতু মগু খাব সিহঁতে তেনেকৈ ভাল নাপায়, কিছুমানে পায়, নোপোৱা নহয়, কিন্তু এইবিলাক দি দিলে মানে স্বাস্থ্যৰ কাৰণেও ভাল, পেটলৈ গ'লে এইবিলাক খুবেই ভাল। এই ধনিয়া পাতা দি দিছোঁ অলপ, গোন্ধটো ভাল হ'ব। গাজৰ জানেই চকুৰ কাৰণে কিমান ভাল, বাচ্চাৰ গ্ৰ'থৰ কাৰণে ভাল। তাৰপিছত আকৌ অলপ কেপচি দিওঁ। তাৰপিছত পিঁয়াজ পাত দিওঁ। পিঁয়াজৰ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এনেকৈ দিয়ক আৰু অলপ মাজৰালো চিজ দি দিওঁ। আৰু অলপ চিজ দি দিছোঁ দেই, তেতিয়াহে খাই টেষ্টি লাগিব। আৰু অলপ সজাবৰ কাৰণে আকৌ ওপৰত 2 টুকুৰ গাজৰ দি দিছোঁ, দুটামান কেপচিও দি দিছোঁ। এতিয়া ঢাকনখন মাৰি দিছোঁ দেই। কিমান সহজ ৰেচিপি। আমিতো হোটেলৰ পৰা অৰ্ডাৰ দি খায়ে থাকোঁ পিজ্জা। এনেকৈও পিজ্জা বনাই খাওক। আপুনি মগু নিদি ধৰক চাউলৰ বস্তু আজিকালি খাব নিবিচাৰে, অটছৰ খাব নিবিচাৰে, অটছটোও মাজে মাজে খাব লাগে। এনেকৈও আপুনি যিটো বেছ হয় পিজ্জাৰ, তেনেকৈ বনাই পেলাই নিজা মতন, আজিকালি সকলোৱে জানেই কেনেকৈ বনাব লাগে, গতিকে এনেকৈ দিলে অলপ বেলেগ ধৰণৰো হ'ল, খায়ো ভাল পালে। অলপ মাজে মাজে চাব এনেকৈ। আহকচোন, প্ৰথম আমি পিজ্জাখন নমাই লওঁ। এই ধুনীয়াকৈ চিজখিনি গলি গৈছে, আমুল চিজৰ কথাই নাই, বঢ়িয়া সুন্দৰ। গতিকে মই এনেকুৱা, মোৰ যিহেতু পিজ্জা হেৰি নাই, গতিকে ইয়াতে দি দিওঁ। বঢ়িয়া। এতিয়া আমি ধুনীয়াকৈ কাটো। এইটো গেছটো অফ কৰি দিওঁ। এনেকৈ মই ধুনীয়াকৈ সজাই দিম দেই। অলপ ঠাণ্ডা হ'লে বেছি ভাল, যিহেতু আমাৰ হাতত সময় নাই ন, গতিকে আৰু কাটিয়ে দিলোঁ। আপুনি যেইটা ভাগ কৰে কৰিব আৰু। মই বাৰু এতিয়া এনেকৈ কৰি অলপ ঠাণ্ডা হ'লে বেছি মানে ভাল আৰু। এয়া চাওকচোন কি ধুনীয়াকৈ এয়া চিজখিনি ওলাই আহিছে। এতিয়া সজাই দিওঁ দেই। এয়া চাওক,
চাহ কি ধুনীয়া আছে মোৰ মতেতো ভাল হৈছে আৰু গোন্ধটো ইমান ধুনীয়া হৈছে নহয় সঁচাকৈ মোৰ হ'লে পচন্দ আপোনালোকৰ বা পচন্দ হৈছে নাই জনাব দেই কমেণ্ট কৰি বাহ এয়া চাওক মই আজি বনালোঁ মগুৰ পিজ্জা এইটো অতি স্বাস্থ্যকৰ আপোনালোকৰ সৰু ল'ৰা ছোৱালীক টিফিনত দিয়ক যিসকলে ডায়েটিং কৰি থাকে তাহাঁতেও খাব পাৰে আৰু যিসকল ঘৰত মানে অলপ বয়সস্থ লোক আছে মাজে মাজে স্পাইচি খাব বিচাৰে ন গতিকে স্পাইচিৰ কাৰণে চিজখিনি ৰ'ল আৰু মগু এইখিনি আৰু চব্জিখিনি হেল্থৰ কাৰণে ৰ'ল গতিকে মই ভাবিছোঁ এইটো ৰেচিপি আপোনালোকে ভাল পাব আৰু পিছলৈ আৰু ভাল ৰেচিপি লৈ আনিম তাৰ বাবে অমূলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু আজি যিসকলে লাইভত আহিলে মোক উৎসাহ জনালে তেওঁলোকক বহুত ধন্যবাদ প্ৰিয়ংকা আৰু ৰুদ্ৰ আজিলৈ আহোঁ আকৌ লগ পাম